সকলো ভালে আছেনে? আজি মই কলা কচুৰ ডিম দি বনাম দুপৰীয়া। আপোনালোকে আগতেও খাইছে চাগে কোনোবাই, কিন্তু মইনো কেনেকৈ বনাওঁ চাবচোন। এই কলা কচুখিনি মই ইয়াত অকণমান তেল অকণ দি এই টাৱাখনত ভাজি লৈছোঁ। মই এইখিনি দেখুওৱা নহ'ল আৰু বাছি পেলাই ডাঙৰ ডাঙৰকৈ কাটি ল'ব। কাটি নিমখ দিয়া নাই মই একো, এনেই অকণমান তেল দি বস্তু মানে এনেকৈ ফ্ৰাই কৰি লৈছোঁ, পানী দিয়া নাই। এইখিনি ভাজ খোৱাওক, ভাজিলে মানে ধুনীয়া গোন্ধ এটা ওলায়। আৰু এইফালে তাৰ বাবে মই ডিম লৈছোঁ 4টা, নহৰু আদা পিঁয়াজ জলকীয়া এটা দি মই একেলগতে মাৰি লৈছোঁ। এয়া বিলাহী এটা পেষ্ট কৰি লৈছোঁ, কালজিৰা দিম তেলত, এয়া জিৰা ধনিয়া গুড়ি অলপ দিম, অলপ গৰম মছলাও দিম নমোৱাৰ আগে আগে। এতিয়া মই কলা কচুখিনি কলা কচু ভজা হৈ গৈছে, মই এইখিনি মিক্সিত মাৰি লওঁ। গেছটো অফ কৰি দিওঁ। এয়া কচুখিনি মই মিক্সিত মাৰি ল'লোঁ, অকণমান ঘূৰাই দিলে হৈয়ে গ'ল, হাতেৰেও মোহাৰি দিব পাৰে আপুনি। মিক্সিত মই উজোৱাৰ কাৰণে দি দিছোঁ আৰু। এইফালে কেৰাহী মই গৰম কৰি লৈছোঁ। এতিয়া ডিমকেইটা নিমখ হালধি সানি মই ইয়াত অকণমান তেল দি ভাজি লওঁ। ডিমখিনি মই ভজাৰ আগতে কটাৰীখনে এনেকৈ আগ দি লৈছোঁ অকণ অকণ, এনেকৈ। ইয়াত নিমখ আৰু হালধি দি দিম। মই হালধি গুলিয়ে থৈছোঁ, অকণমান নিমখ আৰু হালধি দি দিম। অকণমান নিমখ দিম, পিছত দিমেই যে। ডিমকেইটা এনেকৈ সানি ল'লোঁ। মই আগৰ ভিডিঅ'টো কৈছোঁ, হালধিটো মানে এনেকৈ গুলি দিলে ৰংটো ধুনীয়া হয়। এতিয়া ডিমকেইটা ভাজি ল'ম, কেৰাহী গৰম হৈ গ'ল। মই তেল সদায় কমকৈ দিওঁ, অকণমান তেলতে ডিমকেইটা ভাজিম এতিয়া। এনেকৈ লৰাই দিব কেৰাহীখন। যিমান পাৰে মানুহে তেল কমাই খাব লাগে, বেছি তেল খালে মানুহৰ অপকাৰ কৰে। আজি নাই কৰা, কাইলৈ কৰিব আপোনাৰ অপকাৰ। এনেকৈ লৰাই দিব, দি গেছটো কম তেলতো ধুনীয়াকৈ হৈ যায়। ঢাকনখন মাৰি দিওঁ। ডিম ভজা হৈ গ'ল। এতিয়া ডিমখিনি মই উঠাই ল'ম। অকণমান এনেই ভাজ খুৱাই লৈছোঁ। পাৰিলে মানুহে তেল সদায় কমাই খাব লাগে দেই। তেলটোৱে মানুহৰ পিছত গৈ বহুত অপকাৰ কৰেগৈ। এতিয়া মই তেল নিদিওঁ আৰু। কালজিৰা অকণমান দি দিম, সৰু চামুচখনে আধা চামুচ কালজিৰা দিছোঁ। এয়া কালজিৰা দি দিছোঁ। কালজিৰাকেইটা ভাজ খাওক, ভাজ খালে ধুনীয়া গোন্ধ এটা ওলাব। গেছৰ জুইটো কমাই থৈছোঁ, তেলটো কমকৈ দিছোঁ যে। কালজিৰাৰ লগতে মই তেজপাত এখিলাও ছিঙি পেলাই দি দিছোঁ। তেলত দিলে তেজপাতৰ মানে ধুনীয়া সুগন্ধ এটা ওলায়। দুইটা ভাজ খাওক। কালজিৰাটো ভাজ খাই গৈছে, তেজপাতখিলাও এই শুকান কেৰাহীখনতে ভাজ খাইছে। এতিয়া মই ইয়াত এই যে পিঁয়াজ আৰু আদা নহৰু পিচি থৈছিলোঁ, এইখিনি ইয়াত দি দিম। আপুনিও তেল কমাই পেলাই বনাই খাবচোন, বৰ ধুনীয়া লাগে খাবলৈ। টেষ্টটো একেই পোৱা যায়। মই তেলৰ বদলি এটা পানী দি ভাজি থাকিম। এতিয়া এইখিনি অকণমান ভাজ খাওক, ঢাকনখন মাৰি দি অকণমান নিমখ দি দিম। এতিয়া পিঁয়াজটো সোনকালে ভাজ খাই যাব। মই তেল দিয়াই নাই, কণী ডিম ভাজোঁতে যিখন টাৱা আছিলে তাতে মানে এইখিনি দি দিছোঁ।
এতিয়া ঢাকন মাৰি দিছোঁ। তেল কম দিলে সদায় ঢাকন মাৰি মাৰি কামবোৰ কৰিব লাগে। এয়া বিলাহী দি দিলোঁ, লগত হালধি দিলোঁ, জিৰা ধনিয়া গুড়ি দি দিলোঁ। সেইখিনি ভিডিঅ' নুঠিলে মই সেইকাৰণে মুখেৰে কৈ দিছোঁ। হালধি দি দিলোঁ। এতিয়া এইখিনি ভাত লওক, বিলাহীয়ে পিঁয়াজে অকণমান সিজক। এয়া বিলাহী আৰু পিঁয়াজখিনি প্ৰায় সিজি গৈছে। কি ধুনীয়া ৰং এটা হয় নহয়। ক'লা কচু মানে বহুত ভাল, জণ্ডিছৰ কাৰণেও ভাল, লিভাৰৰ কাৰণে ভাল। জণ্ডিছ হ'লে লিভাৰটো বেয়া হৈ যায় যে, তেতিয়া ক'লা কচু মানে এনেকৈ বইল কৰিয়ে দিব লাগিব, বেছি তেল চেল খালে বেয়া যে। তাৰপিছতে এনেই আমাৰ কেঁচুৱা জন্ম হ'লে জালুকীয়াও দিয়ে। ক'লা কচুত মানে আইৰণো আছে আৰু ইয়াত আয়ডিনো আছে। ডিঙিৰ কাৰণে ভাল, থাইৰয়ডৰ কাৰণে ভাল। মাজে মাজে খাব লাগে। মোৰ এইখিনি ৰাতিপুৱাই মানুহ এগৰাকী চিনাকি, তেওঁ আনি দি থৈ গ'ল, ফাৰ্মৰ পৰা আনিছে বোলে। মই কৈছোঁ বনাই খাই লওঁ আজি, বেলেগ এটা পদ্ধতিৰে বনাইছোঁ। জুইটো বঢ়াই দিব, গেছৰ জুইটো। গেছৰ জুইটো বঢ়াই দিলোঁ। পিঁয়াজ বিলাহী ভজা হৈ গৈছে। এতিয়া মই ইয়াত ক'লা কচুখিনি যে মিক্সিত মাৰি থৈছিলোঁ সেইখিনি দি দিম। অকণমান তেলত বেছিকৈ তেল দি ভাপতে সিজাই ল'ব, মানে পানী নিদিব। এইখিনি লৰাই দিম, ভালকৈ লৰাই দিম। ইয়াতে অলপ পানী দি দিম মিক্সিটোত। ইয়াত দি দিব। বেছি ডাঠ অকণমান ঢাকেই কৰিব লাগিব, পানীয়ে কৰিলে খাবলৈ বেয়া লাগিব। এতিয়া সোৱাদ অনুযায়ী মই নিমখ দি দিম। আগতো অকণ পিঁয়াজত দিয়া আছে যে, কমাই দিব লাগিব। নিমখো আছে সেইকাৰণে কমাই দিছোঁ, পিছত লাগিলে অকণমান দি দিম। হৈয়ে গ'ল আৰু। এতিয়া জালুকৰ গুড়ি অকণো দি দিওঁ, জ্বলা হ'লে ভাল লাগে। জলকীয়া এটা দিছোঁ, আপুনি যিমান জ্বলা খায় সিমান দিব। মই জালুক দি দিছোঁ আৰু অলপ গৰম মছলা দি দিম নমোৱাৰ আগে আগে। পানী আৰু অকণ দিব লাগিব। ডিমখিনি দি দিছোঁ। লগা লগা হ'লে খাবলৈ ভাল লাগে, পানী নালাগে। লগা লগা হ'লে খাবলৈ ভাল লাগে। গেছৰ জুইটো অকণ কমাই দিছোঁ। অলপ গৰম মছলা দি দিম, ঘৰতে খুন্দা এইবোৰ, সেইকাৰণে কমকৈ দিলে হৈ যায়। অলপ মিঠি গুটি গুড়ি দি দিম, সেইবোৰ দেখুওৱা নহ'ল আৰু। মিঠি গুটি গুড়ি মই গুড়ি কৰি থওঁ, মিঠি গুটি এনেকৈ। মিঠি গুটি খাবই লাগে, ডায়েবেটিছৰ কাৰণেও ভাল আৰু ফাইবাৰ আছে ইয়াত। গোন্ধটো বৰ ধুনীয়া ওলায় ভজা মিঠি গুটি গুড়ি। নমোৱাৰ আগে আগে আপুনি দি দিবচোন, খুব ধুনীয়া গোন্ধ ওলায়। প্ৰায় হৈয়ে গৈছে আৰু, ঢাকনখন দি দিম, অকণমান উতলক। এয়া কচু আৰু ডিম হৈয়ে গৈছে, ধুনীয়া হৈছে, খাবলৈও বৰ ধুনীয়া হয়। মই গেছৰ জুইটো অকণ বঢ়াই দিছোঁ। নিমখ অকণমান লাগিব, নিমখ দিছোঁ। অকণমান
চেনি অকণ দি দিব লাগে, বেলেঞ্চটো তেতিয়া ধুনীয়া হয়। অকণমান দিছোঁ, আপুনি দুটা আঙুলিৰ মাজত যিকণ চেনি আহে সেইকণ দি দিব। দি ইয়াত কেঁচা জলকীয়া দুটা কাটি দিম। কেঁচা জলকীয়া দুটা দি দিছোঁ। ধনিয়া পাত অকণমান দি দিম। ধনিয়াবোৰ একেবাৰে অকণমানি গোন্ধটো ধুনীয়া হৈছে। এয়া হৈয়ে গ'ল, কচু আৰু ডিম হৈ গ'ল। এনেকৈ এদিন বনাই খাই চাবচোন, যদি খোৱা নাই। খাবলৈ বৰ ধুনীয়া লাগে। এয়া নমাই পৰিৱেশন কৰি দেখাই আছোঁ। গেছটো অফ কৰি দিম। পটককৈ হৈয়ে যায়, আপুনি বেছি টাইম নালাগে। এয়া কচু পাত আৰু ডিম ইমান ধুনীয়াকৈ হৈ গ'ল। আধা ঘণ্টাও নালাগিলে বনাবলৈ। এদিন বনাই খাবচোন আপুনি, মই বনোৱাৰ আগতে এদিন। খাই খুব টেষ্টি লাগে। আপুনি চবৰ লগতে খাব পাৰিব, ৰুটি, লুচি, ভাত, পোলাও চবৰ লগতে খাব পাৰিব। সেয়া আজিলৈ আহোঁ দেই। সকলো ভালে থাকক, সুস্থ হৈ থাকক।